নমস্কাৰ সকলো অসমবাসীকে মই বাণী গগৈ পুনৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালে আছে, কুশলে আছে। যিহেতু গৰম যথেষ্ট পৰিছে, আপোনালোকে পৰ্যাপ্ত পৰিমাণে পানী খাব। দেহত পানীৰ মাত্ৰাটো কমি গ'লে যথেষ্টখিনি প্ৰব্লেম হয়, আপোনালোকে নিশ্চয় জানে। যিহেতু আমি এতিয়া গৰমত ঘামো, শৰীৰত ঘামৰ জৰিয়তে আমাৰ শৰীৰৰ পানী অংশ যথেষ্ট ওলাই যায়। সেইকাৰণে আমাৰ শৰীৰক পানী দিয়াটো আমি অত্যন্ত প্ৰয়োজনীয়। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ক্লাছ 4ৰ পাঠ নম্বৰ 8 গ্ৰাহক আহিলে খং উঠা দোকানীজন নামৰ পাঠটো। এই পাঠটো পঢ়ি মই যথেষ্টখিনি আনন্দ পালোঁ। মানে খুব শিক্ষামূলক এটা পাঠ হয়। এই পাঠটো সেইকাৰণে এজন মহান ব্যক্তিৰ হয়, সেইকাৰণে মই আপোনালোকৰ আগতো আগবঢ়াওঁ বুলি ভাবিলোঁ। আহকচোন ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। গ্ৰাহক আহিলে খং উঠা দোকানীজন। এতিয়া আমি কেইটামান শব্দ পাইছোঁ, যিকেইটা শব্দ মই আপোনালোকৰ আগত পঢ়ি দেখাম। এক কত আকাৰে কা দন্তীয়া নয় দন্তীয়া তয়ন্ত ম দন্তীয়া নত একাৰে নে একান্ত মনে। ব্যস্ত বত ইয়কাৰে ব্য দন্তীয়া হয় দন্তীয়া তয়স্ত ব্যস্ত। স্বভাৱ দন্তীয়া হয় বৈস্ব ভত আকাৰে ভা ৱাব স্বভাৱ। বস্তু ব দন্তীয়া হয় দন্তীয়া তয়স্ত তাত হুচুকাৰ বস্তু। পৰীক্ষা নিৰীক্ষা প ৰ দীৰ্ঘইকাৰে ৰি ক্ষত আকাৰে ক্ষা পৰীক্ষা দন্তীয়া নত হুচুইকাৰে নি ৰ দীৰ্ঘইকাৰে ৰি ক্ষত আকাৰে ক্ষা নিৰীক্ষা। লেঞ্চ লত একাৰে লে দন্তীয়া নয় দন্তীয়া হয়ঞ্চ লেঞ্চ। যন্ত্ৰ অন্তস্থ য দন্তীয়া নয় দন্তীয়া তয় ৰয়ন্ত্ৰ যন্ত্ৰ। অনুবীক্ষণ অ মূৰ্ধনীয়া নত হুচুকাৰে নু ব দীৰ্ঘইকাৰে বি ক্ষ মূৰ্ধনীয়া ন অনুবীক্ষণ। এতিয়া পাঠটো পঢ়াৰ আগতে আপোনালোকে নিশ্চয় জানে যে এজন ব্যক্তিয়ে যেতিয়া এখন দোকান খোলে, তেতিয়াহ'লে দোকানখনৰ বস্তু যিকোনো বস্তুৱে যেতিয়া ভৰাই গ্ৰাহকক বিক্ৰী কৰিলেহে তেওঁ দুটকা পইচা উপাৰ্জন কৰিব পাৰিব। কিন্তু এই ব্যক্তিজন এনেকুৱা এজন ব্যক্তি যিজনে গ্ৰাহক আহিলে খুব বিৰক্ত হৈছিল। কিন্তু কিয় বিৰক্ত হৈছিল আমি এই পাঠটো পঢ়িলে বুজি পাম। আহকচোন পাঠটো আলোচনা কৰোঁ। গ্ৰাহকজনে মাতিছেহে মাতিছে, দোকানীজনৰ অলপো কাণসাৰেই নাই। তেওঁ তললৈ মূৰ কৰি একান্ত মনে কিবা কাটি আছে। মাজে মাজে ঘহঁনিৰ শব্দও শুনা গৈছে। কিনো কৰি আছে দোকানীজনে একান্ত মনে? গ্ৰাহকজনে আকৌ মাতিবলৈ ধৰিলে। কি হ'লনো? কিয় এনেদৰে মাতিছে? দেখা নাইনে মই যে কি কাম কৰি আছোঁ? মোক এতিয়া দিগদাৰ নকৰিব, দোকানীজনে বিৰক্তিৰে ক'লে। আপুনি কেনে দোকানীহে? দোকান দিছে অথচ গ্ৰাহক আহিলে বেয়া পায়। দোকানীজনে গ্ৰাহকৰ কথাত অলপো গুৰুত্ব নিদি নিজৰ কামতেই ব্যস্ত থাকিল। গ্ৰাহকজনে অৱশেষত দোকানীজনক ভুৰ ভুৰাই সেই দোকানৰ সন্মুখৰ পৰা আঁতৰি গ'ল। এনেদৰে ইজনৰ পাছত সিজন গ্ৰাহক আহি দোকানীজনক মাতে, কিন্তু দোকানীজনৰ পৰা কোনো সঁহাৰি নাপাই খঙতে আঁতৰি যায়। গ্ৰাহকৰ প্ৰতি কৰা দোকানীজনৰ ব্যৱহাৰ তথা আওকণীয়া মনোভাৱৰ কাৰণে এটা সময়ত দোকানখন বন্ধ হোৱাৰ উপক্ৰম হ'ল। ইমানতো কিন্তু দোকানীজনৰ স্বভাৱৰ পৰিৱৰ্তন নহ'ল। দোকানখনত সদায় কিবা কিবি কটাত ব্যস্ত হৈ থকা এই দোকানীজনেই হ'ল আধুনিক অনুবীক্ষণ যন্ত্ৰৰ উদ্ভাৱক। তেওঁৰ নাম এণ্টনি ভন লিউৱেনহুক। হলেণ্ডৰ ডেলফট নামৰ চহৰ এখনত তেওঁৰ জন্ম হৈছিল। ঘৰুৱা অসুবিধাৰ কাৰণে তেওঁৰ স্কুলীয়া শিক্ষা সমাপ্ত নহ'ল। পিছত তেওঁ চশমাৰ দোকান দি জীৱিকা অৰ্জন কৰাৰ মন মেলিলে। লগতে তেওঁ চশমা সজা এজন শ্ৰেষ্ঠ কাৰিকৰ হোৱাৰ সপোন দেখিবলৈ ধৰিলে। চশমাত লেন্স থাকে,
লেন্সৰ মাজেৰে চালে সৰু বস্তু ডাঙৰকৈ দেখি। লিউৱেনহুকে লেন্সৰ মাজেৰে সৰু বস্তু ডাঙৰকৈ চাই মনত বৰ ৰং পাইছিল। নাপাবনো কিয়? সৰু পৰুৱা এটাক খালী চকুৰে চালে ভালকৈ মনিবকে নোৱাৰি? লেন্সৰ মাজেৰে চালে কিমান বঢ়িয়াকৈ সিহঁতৰ ঠেং, চকু, শুং আদি দেখা যায়। পিছে চশমাত ব্যৱহৃত লেন্সে সৰু বস্তু বৰ বেছি ডাঙৰকৈ দেখুৱাব নোৱাৰে। সেয়েহে তেওঁ কাঁচ কাটি কাটি তাৰ পৰা সৰু বস্তু অধিক ডাঙৰকৈ দেখুৱাব পৰা লেন্স তৈয়াৰ কৰাত ব্যস্ত হ'ল। এখন হাতেৰে লেন্স এখন ধৰি আনখন হাতেৰে সৰু সৰু বস্তু লেন্সখনৰ তললৈ আনি পৰীক্ষা কৰিবলৈ লিউৱেনহুকে কিমান যে ভাল পাইছিল। কিন্তু আন মানুহবোৰে লিউৱেনহুকৰ এই স্বভাৱটোক বলিয়ালিৰ বাহিৰে আন একো নহয় বুলিহে কৈছিল। লিউৱেনহুকে কিন্তু আনৰ এনে কথালৈ অলপো ভ্ৰূক্ষেপ কৰা নাছিল। তেওঁ তেওঁৰ কামত দৃঢ় প্ৰতিজ্ঞ আছিল। এখন হাতেৰে লেন্স এখন বহু সময় ধৰি থাকিলে হাতখন বিষায়। এই অসুবিধাটো দূৰ কৰিবলৈ তেওঁ এটা উপায় উলিয়ালে। এটা চুঙাৰ এমূৰত তেওঁ লেন্স এখন লগাই ল'লে। পিছত তেওঁ চুঙাটোৰ দুয়োমূৰে দুখন লেন্স লগাই তাৰ মাজেৰে বস্তু পৰীক্ষা কৰি আচৰিত হৈ গ'ল। এইবাৰ দেখোন বস্তুটো আগতকৈ বহুত বেছি ডাঙৰকৈ দেখা গৈছে। অৱশেষত বহু পৰীক্ষাৰ নিৰীক্ষাৰ অন্তত লিউৱেনহুকে এটা যন্ত্ৰ আৱিষ্কাৰ কৰিলে। যন্ত্ৰটোৰ সহায়ত খালী চকুৰে নেদেখা ক্ষুদ্ৰ ক্ষুদ্ৰ বস্তু ডাঙৰকৈ দেখা গ'ল। সেয়া আছিল 1675 চনৰ কথা আৰু ইয়েই আছিল বিশ্বৰ প্ৰথমটো আধুনিক অণুবীক্ষণ যন্ত্ৰ। এই যন্ত্ৰটো সাজিবলৈ ব্যৱহাৰ কৰাৰ লেন্সবোৰ তেখেতে নিজে কাঁচ কাটি কাটি তৈয়াৰ কৰিছিল। তেওঁৰ এই কাঁচ কাটি লেন্স তৈয়াৰ কৰা পদ্ধতিটো সম্পূৰ্ণ নিজা আছিল। তেওঁক যিহেতু মানুহে বলিয়া বুলি ভাবিছিল, গতিকে আন ব্যক্তিৰ পৰা এই বিদ্যা গ্ৰহণ কৰাৰ সুবিধা পোৱা নাছিল। লেটিন ভাষা নজনাৰ বাবে তেওঁ এই বিষয়ে কিতাপ পত্ৰও পঢ়িব পৰা নাছিল। কাৰণ সেই সময়ত বিজ্ঞানৰ সকলো ধৰণৰ কিতাপ লেটিন ভাষাত লিখা হৈছিল। তেওঁ নিজে সজা অণুবীক্ষণ যন্ত্ৰৰে মহ-মাখিৰ শুং, ওকণিৰ ঠেং, গছৰ পাত, নিজৰ গাৰ ছাল, চুলি, গৰু-ছাগলীৰ নোম, মাখিৰ মগজু আদি পৰীক্ষা কৰিছিল। এদিন তেওঁ বাৰান্দাৰ পানীপোতাত জমা হৈ থকা পানী আনি নিজে সজা অণুবীক্ষণ যন্ত্ৰৰে চালে। চাই তেওঁ উচপ খাই উঠিল। দেখাত পৰিষ্কাৰ যেন লগা এই পানীখিনিত দেখোন অসংখ্য জীৱই কিলবিলাই আছে। ইয়াৰ পৰাই অৱশেষত তেওঁ সিদ্ধান্তলৈ আহিল যে পানীত খালী চকুৰে ধৰা পেলাব নোৱাৰা অসংখ্য ক্ষুদ্ৰ ক্ষুদ্ৰ জীৱই বাস কৰে। সেইবাবে দেখাত পৰিষ্কাৰ হ'লেও পানীখিনি প্ৰকৃততে পৰিষ্কাৰ নহ'বও পাৰে। অপৰিষ্কাৰ পানীত এইবোৰৰ পৰিমাণ পৰিষ্কাৰ পানীতকৈ বেছি। পিছলৈ এই ক্ষুদ্ৰ জীৱবোৰক জীৱাণু নাম দিয়া হয়। লিউৱেনহুকে কেনেকৈনো এই যন্ত্ৰটো সাজি উলিয়ালে সেই বিষয়ে বিজ্ঞানীসকলে জানিবলৈ বিচাৰিলে। কিন্তু প্ৰথম অৱস্থাত লিউৱেনহুকে এই যন্ত্ৰ নিৰ্মাণৰ আঁৰত থকা ৰহস্য জানিবলৈ দিয়াৰ পক্ষপাতী নাছিল। পিছত অৱশ্যে তেওঁ এই বিষয়ে জনাবলৈ বাধ্য হ'ল। ফলত আৰু অধিক উন্নতমানৰ অণুবীক্ষণ যন্ত্ৰ সাজিব পৰা হ'ল। লিউৱেনহুক আছিল এজন একাচেকা মনৰ মানুহ। কিবা এটা ধৰিলে, কিবা এটা জানিব খুজিলে আৰু ৰক্ষা নাই, জানিহে এৰিব। এই গুণৰ কাৰণেই তেওঁ তেওঁৰ মহান আৱিষ্কাৰ অণুবীক্ষণ যন্ত্ৰক বিশ্বলৈ আগবঢ়াবলৈ সক্ষম হৈছে। আৰু এয়া দেখিছে নহয়, এয়াই হৈছে অণুবীক্ষণ যন্ত্ৰ। আৰু এই অণুবীক্ষণ যন্ত্ৰ আৱিষ্কাৰ কৰা ব্যক্তিজন হৈছে লিউৱেনহুক। আৰু এই অণুবীক্ষণ যন্ত্ৰটো কেতিয়া আৱিষ্কাৰ কৰা হৈছিল? বিশ্বৰ প্ৰথমটো আধুনিক অণুবীক্ষণ যন্ত্ৰ 1675 চনত। এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট হয়।
আৰু প্ৰথম অৱস্থাত তেওঁক মানুহে বলিয়া বুলি কৈছিল, কাৰণ সকলো মানুহে যিটো ৰাস্তাত গৈ থাকে তাৰ বেলেগ এটা ৰাস্তা দি এজন মানুহে যদি গৈ হাবিৰ মাজেৰে, তেওঁকতো নিশ্চয় মানুহে বলিয়া বুলি ক'বই। ঠিক তেনেদৰে তেওঁ নকৰা কাম এটা কৰি আছিল বাবে মানুহে তেওঁক বলিয়া বুলি কৈছিল, কিন্তু সেই অৱশেষত যি পৰিণতি হ'ল, সেই পৰিণতিৰ ফলত সকলোৱে মূৰ দোৱাবলৈ বাধ্য হ'ল। এনেদৰে আৱিষ্কাৰ হয় দৃঢ় প্ৰতিজ্ঞাৰ ফলত নতুনত্বৰ। আৰু আমি এই লেচনটোৰ জৰিয়তে বুজিব পাৰিলোঁ যে যিকোনো এটা কৰ্ম কৰিবলৈ হ'লে দৃঢ় প্ৰতিজ্ঞ হ'ব লাগিব। অন্যমনস্ক হৈ কৰিলে সেই কামটো সমাধা কৰাত বাধা আহে। লিউয়েনহুক যিহেতু এজন ব্যৱসায়ী আছিল, তেওঁ চশমাৰ দোকান নাছিল, তথাপিতো তেওঁ গ্ৰাহক আহিলে বিৰক্তি অনুভৱ কৰিছিল। তেওঁ নিজৰ কৰ্মত ইমানেই মন দি আছিল যে তেওঁ কোনোবাই মাত এষাৰ দিলেও তেওঁ আমনি পাইছিল। তেওঁ এই দৃঢ় প্ৰতিজ্ঞাৰ ফলত তেওঁ সৃষ্টি কৰিলে এই আধুনিক অনুবীক্ষণ যন্ত্ৰটো, যাৰ বাবে তেওঁক আজি সকলোৱে চেলুট কৰিছে। নাম তেওঁৰ স্মৰণীয় হৈ ৰ'ব। আৰু এয়া আছিল ক্লাছ 4ৰ গ্ৰাহক আহিলে খং উঠা দোকানীজন। আৰু প্ৰশ্নকেইটাৰ মাজলৈ অকণমান আগবাঢ়ি দিওঁ। প্ৰশ্নকেইটাৰ মাজলৈ আগবঢ়াৰ আগতে ক্ৰিয়াকলাপত আমি শব্দৰ অৰ্থৰ সৈতে চিনাকি হওঁ আহক। ভ্ৰূক্ষেপ মানে হৈছে কেৰাহীকৈ চোৱা কাৰ্য। অসমীয়া বহুত কিছুমান শব্দ আছে যিবোৰৰ অৰ্থ আমি আচলতে পটককৈ বুজি নাপাওঁ, এইবোৰ জানি থ'ব লাগে। ভ্ৰূক্ষেপ নকৰ, আওকাণ কৰ, অৱহেলা কৰ। দৃঢ় প্ৰতিজ্ঞাত স্থিৰ, পানী পোতা, খেৰৰ বা টিনৰ ঘৰৰ ছালৰ তলৰ পানী পৰা ভাগ পানী পোতা বুলি কোৱা হয়। এতিয়া আমি 2 নম্বৰ প্ৰশ্নখিনি চাওঁ আহকচোন। প্ৰথমে কোৱা তাৰপিছত লিখা বুলি কৈছে, দোকানীজনৰ দোকানখন কিয় বন্ধ হোৱাৰ উপক্ৰম হৈছিল? উত্তৰটো হ'ব গ্ৰাহকৰ প্ৰতি কৰা দোকানীজনৰ ব্যৱহাৰ তথা আওকণীয়া মনোভাৱৰ কাৰণে এটা সময়ত দোকানখন বন্ধ হোৱাৰ উপক্ৰম হৈছিল বা হ'ল। খ নম্বৰ কৈছে, লিউয়েনহুকে কি হোৱাৰ সপোন দেখিছিল? আমি জানো যে লিউয়েনহুকে চশমা সজা এজন শ্ৰেষ্ঠ কাৰিকৰ হোৱাৰ সপোন দেখিছিল। গ নম্বৰ কৈছে, লিউয়েনহুকে কি কাৰণে মনত বৰ ৰং পাইছিল? লেন্সৰ মাজেৰে চালে সৰু বস্তু ডাঙৰকৈ দেখি লিউয়েনহুকে লেন্সৰ মাজেৰে সৰু বস্তু ডাঙৰকৈ চাই মনত বৰ ৰং পাইছিল। এইটো হ'ব উত্তৰ। ঘ নম্বৰ কৈছে, তেওঁ কেনেধৰণৰ লেন্স তৈয়াৰ কৰাত ব্যস্ত আছিল? উত্তৰটো হ'ব তেওঁ কাঁচ কাটি কাটি তাৰ পৰা সৰু বস্তু অধিক ডাঙৰকৈ দেখুৱাব পৰা লেন্স তৈয়াৰ কৰাত ব্যস্ত আছিল। ঙ নম্বৰটো কৈছে, বিশ্বৰ প্ৰথমটো আধুনিক অনুবীক্ষণ যন্ত্ৰ কিমান চনত কোনে আৱিষ্কাৰ কৰিছিল? তেওঁৰ ক'ত জন্ম হৈছিল? উত্তৰটো প্ৰশ্নটোৰ পৰাই আধা লিখিব পাৰি। বিশ্বৰ প্ৰথমটো আধুনিক অনুবীক্ষণ যন্ত্ৰ 1675 চনত লিউয়েনহুকে আৱিষ্কাৰ কৰিছিল। তেওঁৰ জন্ম ক'ত হৈছিল? তেওঁৰ জন্ম হলেণ্ডৰ ডেলফ্ট নামৰ চহৰ এখনত। আৰু লিউয়েনহুকৰ সম্পূৰ্ণ নামটো হৈছে এণ্টনি ভন লিউয়েনহুক বুলিও লিখিব পাৰে। হলেণ্ডৰ ডেলফ্ট নামৰ চহৰ এখনত তেওঁৰ জন্ম হৈছিল। প্ৰশ্নটো মিলাই কিনে উত্তৰটো লিখিব লাগিব। প্ৰথম 6 নম্বৰটো কৈছে, লিউয়েনহুকে অনুবীক্ষণ যন্ত্ৰটোৰে কি কি পৰীক্ষা কৰিছিল? উত্তৰটো প্ৰশ্নটোৰে আধাটো লিখিব। লিউয়েনহুকে অনুবীক্ষণ যন্ত্ৰটোৰে মহ মাখিৰ শুং, ওকণিৰ ঠেং, গছৰ পাত, নিজৰ গাৰ ছাল চুলি, গৰু ছাগলীৰ নোম, মাখিৰ মগজু আদি পৰীক্ষা কৰিছিল। এয়াই হ'ব উত্তৰটো। দ্বিতীয় 6 নম্বৰটো কৈছে, অনুবীক্ষণ যন্ত্ৰৰে পৰীক্ষা কৰি লিউয়েনহুকে কি কি নতুন কথা জানিব পাৰিলে?
অনুবীক্ষণ যন্ত্ৰৰে পৰীক্ষা কৰি লিউৱেন হুকে কি নতুন কথা জানিব পাৰিলে? অনুবীক্ষণ যন্ত্ৰৰে পৰীক্ষা কৰি লিউৱেন হুকে বিভিন্ন ধৰণৰ পৰীক্ষা নিৰীক্ষা কৰি গম পালে যে তেওঁ বাৰান্দাৰ পানী পোতাত জমা হৈ থকা পানী আনি নিজে অনুবীক্ষণ যন্ত্ৰৰে চাই তেওঁ উচপ খাই উঠিল। দেখাত পৰিষ্কাৰ যেন লগা এই পানীখিনিত অসংখ্য জীৱই কিল বিলাই আছে। ইয়াৰ পৰাই অৱশেষত তেওঁ সিদ্ধান্তলৈ আহিল যে পানীত খালী চকুৰে ধৰা পেলাব নোৱাৰা অসংখ্য ক্ষুদ্ৰ ক্ষুদ্ৰ জীৱই বাস কৰে। দেখাত পৰিষ্কাৰ হ'লেও পানীখিনি প্ৰকৃততে পৰিষ্কাৰ নহ'বও পাৰে। অপৰিষ্কাৰ পানীত এইবোৰৰ পৰিমাণ পৰিষ্কাৰ পানীতকৈ বেছি। এই কথাখিনি আপুনি সজাই লিখিব লাগিব। অনুবীক্ষণ যন্ত্ৰৰে পৰীক্ষা কৰি লিউৱেন হুকে দেখাত পৰিষ্কাৰ যেন লগা পানীত অসংখ্য জীৱই কিল বিলাই থাকে। সেইবাবে দেখাত পৰিষ্কাৰ হ'লেও পানীখিনি প্ৰকৃততে পৰিষ্কাৰ নহ'বও পাৰে। এই পানীখিনিত অসংখ্য ক্ষুদ্ৰ ক্ষুদ্ৰ জীৱই বাস কৰে। এই কথাটো তেওঁ জানিব পাৰিলে। বৰ্গীয় জ নম্বৰ কৈছে জীৱাণু মানে কি? এই দ্বিতীয় নম্বৰটো আপোনালোকে সুন্দৰভাৱে সজাই লিখিব লাগিব। উত্তৰটো সেইটোৱেই, কিন্তু আপোনালোকে সজাই লিখিব লাগিব। ইয়াত মই যিহেতু পাঠটো পঢ়াৰ লগে লগে উত্তৰটো কৈ দিছোঁ, মই কোনো প্লেনিং কৰা নাই, উত্তৰখিনি লিখি লোৱা নাই। এতিয়া বৰ্গীয় জ নম্বৰটো কৈছোঁ জীৱাণু মানে কি? দেখাত পৰিষ্কাৰ যেন লগা এই পানীখিনিত অসংখ্য জীৱই কিল বিলাই থাকে। পানীত খালী চকুৰে ধৰা পেলাব নোৱাৰা অসংখ্য ক্ষুদ্ৰ ক্ষুদ্ৰ এই জীৱবোৰক জীৱাণু বোলা হয়। উত্তৰটো আপোনালোকে সজাই লিখিব লাগিব। জীৱাণু কি বুলি ক'লে মানে আপোনালোকে আৰু এটা উত্তৰ লিখিব পাৰে। জীৱাণু হৈছে পানীত থকা কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ জীৱ, যিবোৰক চকুৰে মনিব নোৱাৰি। তেনে লিখিব পাৰে আপোনালোকে। এয়াই আছিল গ্ৰাহক আহিলে খং উঠা দোকানীজন নামৰ পাঠটো। আপোনালোকে বাৰু কিবা এটা শিকিব পাৰিলেনে? মই প্ৰশ্ন উত্তৰসমূহ এনেই কৈ দিলোঁ, কোনো প্লেনিং কৰা নাছিলোঁ। পাঠটোহে আপোনালোকৰ আগত দাঙি ধৰা কথা আছিল। যিহেতু পাঠটো খুব গুৰুত্বপূৰ্ণ আৰু সুন্দৰ জানিবলগীয়া কথা আছে। এই মহান ব্যক্তিজনৰ বিষয়ে আমি কিছু কথা হ'লেও গম পালোঁ। আজিলৈ হ'ব, তেনেহ'লে ভিডিঅ'টো যথেষ্টখিনি দীঘলীয়া হৈ গ'ল। নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। আজিলৈ আহিছোঁ, ধন্যবাদ।